ধেমাজিত গাই নদীৰ লৈছে ভয়ংকৰ ৰূপ। অৰুণাচলত হোৱা প্ৰবল বৃষ্টিপাতৰ বাবে এতিয়া ধেমাজিৰ গাই নদীৰ জলপৃষ্ঠ অতিমাত্ৰাত বৃদ্ধি হৈছে। তাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে ধেমাজি লেচিয়াৰ নদীৰ ওপৰত যিখন দলং আছিলে, এই দলংখনৰ এটা মূৰ ইতিমধ্যে ছিঙি পৰিছে। আমি সতীৰ্থই দেখাব পৰিৱেশটো। ইতিমধ্যে যাতায়াত ব্যাহত হৈছে এই স্থানত। আৰু ধেমাজি বঙালমাৰীৰ পৰা যি আমগুৰি হৈ এনেধৰণে বগীবিল যাব পাৰি, এই পথটো এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। কাৰণ লেচিয়া নদীৰ ওপৰত থকা এই যিখন দলং, এই দলংখন আটাইতকৈ গুৰুত্বপূৰ্ণ এই দলংখন এতিয়া গাই নদীৰ বাঢ়নী পানীয়ে এনেধৰণে এতিয়া খহাই লৈ গ'ল। আৰু এটা মূৰ সম্পূৰ্ণৰূপে খহাই লৈ যোৱাত এতিয়া এনেধৰণে যাতায়াত ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পৰা যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পাব ৰাইজে পৰৱৰ্তী সময়ত। কাৰণ আজি অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ ফলতে গাই নদীৰ জলপৃষ্ঠ এনেধৰণে বাঢ়িলে, আৰু বঢ়াৰ ফলতে এতিয়া এনেধৰণে যি লেচিয়া নদীৰ ওপৰত থকা যিখন দলং, এই দলংখনৰ এটা মূৰ এনেধৰণে গাই নদীৰ বাঢ়নী পানীয়ে খহাই লৈ যোৱা দেখিবলৈ গৈছে। মোৰ সতীৰ্থই দেখাব কিমান আচলতে দকৈ খহাই লৈ গ'ল এই দলংখনৰ মূৰটো। আপুনি নিশ্চয়কৈ দেখিলে অনুভৱ কৰিব পাৰিব, এক ভয়ংকৰ। আৰু ইতিমধ্যে ধেমাজি প্ৰশাসনৰ লোক আহি উপস্থিত হৈছেহি। তেওঁলোকে যি ব্যৱস্থা, এই ব্যৱস্থা নিশ্চয়কৈ গ্ৰহণ কৰিব। কাৰণ এই পথটো নিশা হোৱাৰ লগে লগে বিভিন্ন লোকে ইয়াত যাতায়াত কৰে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, অকণমান লোকসকল আছে, লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। সতীৰ্থক মই এফালে আহিবলৈ অনুৰোধ জনাইছোঁ। আমি কথাখিনি পাতিবলৈ এই গাই যিখন লেচিয়া নদী, এই লেচিয়া নদীখনে কেতিয়াৰ পৰা আচলতে এনেধৰণে খহাই লৈ গৈছিলে, বা কেইটা বজাত এই গোটেই হেৰিটো খহিলে? এইটো প্ৰায় আজি এমাহমানৰ আগতে পানী যিটো বাঢ়িছিলে, খৰালি হোৱা মানে খৰাং মৰাৰ আগতেই ৰিউচন হৈছিলে, তাৰমানে খহনীয়া লাগিছিলে। পিডব্লিউডি ডিপাৰ্টমেণ্টে যি ধৰণে কাম কৰিছিলে, প্ৰটেকশ্যনৰ কাৰণে যিটো কাম কৰিছিলে, এই প্ৰটেকশ্যনৰ কামটোতো ওপৰত মাৰি থৈছে, য'ত নেকি তলৰ পৰা খহি আহে, নদীখনৰ তলতে খানে। তলৰ পৰা প্ৰটেকশ্যনটো ব্যৱস্থা নকৰিলে, কিন্তু ওপৰতে কোনোবা ঠিকাদাৰে কাম কৰিছে বুলিলে কিন্তু কোনো ভাল কাম কৰা নাছিলে। সেইটো কাৰণে এইটো অৱস্থালৈ গৈছে। যাতায়াতটো যে মেইন যাতায়াত গোটেই ডিব্ৰুগড়ৰ পৰা যিমান বেমাৰ চেমাৰ হোৱাৰ মানুহবিলাকে এইটো পথেদি ডিব্ৰুগড়ত ট্ৰিটমেণ্ট কৰিবলৈ যায়। তো দুখনীয় বিষয় ইয়াত যে আমাৰ এই যিটো যাতায়াত পিডিবলিৰ যিটো ৰাস্তা, এই ৰাস্তাটোত 5খনকৈ দলং আছে। এই 5খন দলঙত পানীটো সৰকি যায়। এতিয়া এখন দলঙত যাবলৈ ব্যৱস্থা কৰিছে। তো এখন দলঙত এইটো বহুত সমস্যা হ'ব। এই সমস্যা মানে আমাৰ ধেমাজি টাউনখনো সমস্যা আহিব। এই ধেমাজি টাউনখনৰ সমস্যা কিয় আহিব? যেতিয়া যেনেকৈ 4খন দলঙত পানী সৰকি যায়, 100 মিটাৰ 150 মিটাৰ 4খন দলং আছে, দলঙত সৰকি যোৱা পানীখিনি এখন দলঙত যেতিয়া বোলে আজি দেখিলেই এইটো খহি ৰূপটো দেখি পাইছে, কেনেধৰণে খহাইছে। কম পানী হওঁতে ইমান খৰাঙত গোটেই পানী শুকাই গৈছিলে। এই মথাউৰিটোৱে কিন্তু বহুত একশ্যনতে প্ৰেছাৰটো বহুত পেলাব। মথাউৰিটো নিৰ্মাণৰ ক্ষেত্ৰত এতিয়া দেখিলোঁ নদীখন মথাউৰি কিনাৰে কিনাৰে বৈ আহিছে। যি ঠিকাদাৰে কাম কৰিছে তাতো কিনাৰৰ পৰা মাটি কাটি উঠাইছে। মই DC মহোদয়কো জনাইছোঁ আৰু END ডিপাৰ্টমেণ্টকো জনাইছোঁ। জনোৱা স্বত্তেও তেখেতলোকে ওচৰৰ পৰা এইটো ঠিকাদাৰজনে ওচৰৰ পৰা মাটি কাটি বনাইছে। এই যিখিনি আমি খেতি কৰি খাওঁ, সৰিয়হ খেতি কৰোঁ, গোটেই অসমৰ মানুহে জানে ধেমাজিত যে এইটো বঙালমাৰী লেচিয়া পাৰত সৰিয়হ খেতি হয়। গোটেই অসমৰ মানুহে যে অসমৰ মানুহ ইয়াত চাবলৈ আহে, সেই মথাউৰিটোৰ কাৰণে দলংখনৰ অৱস্থা এইটো হৈছে। যাতায়াতটো ছিগা ব্যৱস্থা হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি কেতিয়া উপস্থিত হ'লেহি, আহি গোটেই পৰিৱেশটো কেতিয়া দেখা পালে? এইটো মই ছিগাৰ লগে লগে খবৰ পালোঁ। ইয়াৰ পৰা আমাৰ থানেশ্বৰ পাতি ফোন কৰিলে। মই ইয়াত প্ৰায় 1 ঘণ্টা হ'লোঁ উপস্থিত হোৱা। গতিকে মই লগে লগে আহি SP চাহাবলৈ ফোন কৰিলোঁ। তেখেতলোকে এইটো যাতে মানে বন্ধ কৰি দিয়ে, নহ'লেতো ৰাতি গাড়ী আহি যাব, ইয়াত সোমাই যাব পাৰে। গতিকে খবৰ দিছোঁ। ইতিমধ্যে আমাৰ ইঞ্জিনিয়াৰকো খবৰ দিলোঁ, তেখেতলোকে মানুহ পঠাইছে। এইটো অলপ সময় পাছতে 2 চাইডেটো বন্ধ কৰিব। দটো হৈছে কাৰণ এইটো যিহেতু পানী বাঢ়িছে, পাহাৰ এইটো হয়তো ব্লক হৈ আছিলে, গতিকে এইটো দ আৰু হ'ব। গতিকে ইয়াত যাতে আমাৰ মানুহৰ কোনো মানে হানি বিঘিনি নঘটে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি ল'ল সদ্যহতে। ইতিমধ্যে কৈছে যে বাৰিষা এই পানীটো নহৰোৱা আগতেই ইয়াতে খহনীয়া হৈছিলে, তেতিয়া PWD ফালৰ পৰা সঠিকভাৱে আচলতে ইয়াতে ব্যৱস্থা নোলোৱাৰ কাৰণে আজি মই শুনিছোঁ কথাটো। ইয়াৰ ৰাইজে কৈছে যে এইটো আগতে মানে এইটো ফুটি আছিলে, তাতে এই মাটিটো ইয়াত ভৰাই আছিলে, কিন্তু যি ধৰণে ল'ব লাগিছিলে নাই লোৱা বুলি কৈছে। কিন্তু সেই কথাটো মই ৰাইজৰ পৰাই শুনিছোঁ। আৰু ইয়াত যিহেতু ইয়াত 1 ট্ৰাক মাটি পৰি আছে, গতিকে হয়তো তেনেকুৱা জানে, কিন্তু আমাৰ প্ৰশাসনে মানে আমাৰ PWD বিভাগে এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। সেইটো সময়ত হয়তো তেখেতলোকে কৰা নাই।
তেনেকুৱা হ'ব পাৰে। ইতিমধ্যে পৰিৱেশটো মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম। কিমান আচলতে গভীৰভাৱে এই দলংখনৰ এটা মূৰ আচলতে খহাই লৈ গ'ল আৰু ইতিমধ্যে ইয়াত লোকসকলে উল্লেখ কৰিছে যে এই যি পানী গাই নদীৰ পানী বহাৰ পূৰ্বেই আচলতে ইয়াতে খহনীয়া সৃষ্টি হৈছিল দলঙৰ মূৰত। ইয়াত সঠিক ব্যৱস্থা নল'লে ধেমাজি PWD বিভাগে আৰু যাৰ ফলত আজি এনেধৰণে এইকেইটা পথছোৱা এতিয়া যাতায়াত এনেধৰণে স্তব্ধ হৈ পৰিছে আৰু ইয়াৰ যিটো মূৰ এই মূৰটো আচলতে এনেধৰণে ভয়ংকৰ ৰূপত গাই নদীৰ পানীয়ে খহাই লৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে উন্নয়ন প্ৰাধিকৰণৰ যিগৰাকী সভাপতি আছে তেওঁ জনাবলৈ দিছে যে ইয়াত প্ৰশাসনৰ লোক আহি দুয়োটা পাৰ এতিয়া বন্ধ কৰি দিব আৰু কিমান দিনলৈকে এইফালে বঙালমাৰী হৈ বগীবিললৈ যোৱা যি যাতায়াত এই যাতায়াত বন্ধ হৈ থাকে এয়াও এতিয়া নিশ্চিত কৰিব পৰা নাই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।